মুখ্যমন্ত্ৰীৰ অসংলগ্ন কথা বতৰাই আমি যদি আপোনালোকে কোৱাৰ লগে লগে তুৰন্ত যদি ৰিয়েক্ট কৰোঁ তেতিয়া তেওঁ যিখন জাল পেলাইছে সেই জালত আমি ভৰি দিয়া হ'ব। তেওঁক মানুহে চিনি পাইছে। এই কথাবিলাক গোটেইবিলাক তেওঁ কৈ আছে জুবিন গাৰ্গক যাতে মানুহে পাহৰি যায়। মানুহে জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে কওঁতে জুবিন গাৰ্গক চাবলৈ অহা জুবিন গাৰ্গৰ সমাধিস্থলী যাক জুবিন ক্ষেত্ৰ বুলি এতিয়া সকলোৱে জানে য'ত তীৰ্থস্থানত পৰিণত হৈছে সেই জুবিন গাৰ্গৰ তীৰ্থস্থানত অহা মানুহকো তেওঁ বাধা দিছে। যিজন লোকৰ মানসিকতা সেই ধৰণৰ যি জুবিন গাৰ্গৰ হত্যাৰ পিছত গোটেই অসমখনে কান্দি উঠিছিল বিনাইছিল সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ কথা বতৰাত অসমৰ মানুহে চিনি পাইছে। এইবিলাক সময়ৰ কাৰণে মানুহে বাট চাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি তেওঁৰ পাৰদৰ্শিতাৰ কথা ক'ব লাগিছিল। তেওঁ কিমান ল'ৰা ছোৱালীক চাকৰি দিলে, তেওঁ বিভিন্ন ধৰণেৰে তেওঁ 1 লাখ কিমানক চাকৰি দিয়া বুলি কৈছে, কিন্তু তেওঁৱেই কৈছিল যে 25 লাখকৈ বছৰি চাকৰি দিম। 25 লাখকৈ চাকৰি দিম বুলি আমি কোৱা নাছিলোঁ। 2 কোটিকৈ যেতিয়া কেন্দ্ৰই ঘোষণা কৰিছিল বছৰি দিম বুলি তেওঁ কৈছিল মই 25 লাখকৈ দিম। এতিয়া গোটেই গুৱাহাটী ইয়াত মাৰিছে নে মই যে শিৱসাগৰত আছোঁ মই দেখা নাই, তাত 1 লাখ কিমানক দিয়া হ'ব বুলি কৈছে। আমাৰ প্ৰশ্ন যে এই 1,56,000 নে কিমান যে দিম বুলি কৈছে সেইবিলাক নতুন চাকৰি নে পুৰণা কিবা চাকৰিবিলাক যে অৱসৰ হয়, অৱসৰ হৈ পেলাই খালী ঠাইবোৰ সেইবিলাক দিছে বা কৰি থকা কামবিলাকে ৰেগুলাৰাইজ কৰিছে নে নতুন নিযুক্তি হৈছে নে তেওঁ 25 লাখৰ পৰা কিমান দিছে। সেই কথাবিলাকৰ যেতিয়া প্ৰশ্ন উঠে তেতিয়া তেওঁ এই ধৰণৰ কথা বতৰা কৈ তেওঁ ফালৰি কাটে। তেওঁৱেই বিভিন্ন ক্ষেত্ৰত যেতিয়া কংগ্ৰেছত আছিল এই কথা বতৰা যিবিলাক কৈছিল সেই কথাবিলাকৰ তেওঁলোকে আগভাগ লৈছিল, গুৰি ধৰিছিল। তেওঁৱেই সেই সময়ত মাদ্ৰাছা শিক্ষা প্ৰৱৰ্তন হ'ব লাগে বুলি আপোনাৰ যুক্তি দঢ়াইছিল। তেওঁৱেই কৈছিল যে মাদ্ৰাছা শিক্ষা এনেকুৱা এটা শিক্ষা যি শিক্ষা এটা আধ্যাত্মিক শিক্ষা। মই মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক ক'ম যে মাদ্ৰাছা শিক্ষা সম্প্ৰসাৰণ কৰিবৰ কাৰণে যদি গুৱাহাটীত মাটি দিয়ে মাদ্ৰাছা বনাই দিয়াৰ দায়িত্ব মোৰ, সেইটো তেওঁৰ কথা আছিল। আজি সেই মানুহজনে কেৱল ক্ষমতাৰ আলসাত কিদৰে আপোনাৰ ইফাল সিফাল কৰিছে সেই কথাবিলাক জানে। কিন্তু উজনিত এটা কথা মই দেখিছোঁ, উজনি মানুহবিলাকৰ এটা খুব এটা আছে, তেওঁলোকে যেন ইলেকশ্যনটো ডিক্লেয়াৰ কৰালে বাট চাই আছে। কাৰণ তেওঁলোকৰ এজন লোক কংগ্ৰেছৰ নহয় জনজাতিৰ লোকসকলক এজনক মুখ্যমন্ত্ৰী হ'ব বুলি যোৱাবাৰ ৰায় দিছিল, এইবাৰ নহয়। কিন্তু তেওঁ চল চাতুৰিৰে তেওঁ আপোনাৰ মুখ্যমন্ত্ৰী হ'ল। এতিয়াও 6 জনগোষ্ঠীক তেওঁ নিদিয়ে, 6 জনগোষ্ঠীক তেওঁ জনজাতি ইলেকশ্যনৰ আগত নিদিয়ে। কেইটামান মানুহক তেওঁ অকণমান হাত কৰি লৈ কেইটামান দিন এই ধৰণে কৈছে। সাধাৰণ 6 জনগোষ্ঠীৰ লোকে বুজিছে যে জনজাতি দিয়াৰ লগে লগে 51% জনজাতি হ'ব। সংবিধান সংশোধন কৰিলে 51% মানুহ যদি আপোনাৰ জনজাতি হয় তেতিয়া অসমৰ সৰ্বাধিক মানুহ যদি যিটো কমিউনিটিৰ পৰা হ'ব নেচাৰেলি যি দলেই ক্ষমতা পায় সেই দলৰ আপোনাৰ মুখ্যমন্ত্ৰী হ'ব। আৰু যেতিয়াই ট্ৰাইবেল মানুহ এজন মুখ্যমন্ত্ৰী হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ যিকোনো প্ৰকাৰে বৈঠক হ'ব খোজা যিটো প্ৰচেষ্টা সেইটো অথলে যাব। গতিকে 6 জনগোষ্ঠীক তেওঁ জনজাতিকৰণ নকৰে। সেই কথাবিলাক ক'লে তেওঁ এইবিলাক কথা ক'ব। আকৌ তেওঁ যদি আপুনি সুধিব যে 350 টকা তোমালোকে সেই সময়ত টি গাৰ্ডেনৰ হাজিৰা দিয়াৰ কথা কৈছিলে, আজি কিমান দিলে সেই কথাবিলাক তেওঁ নকয়। সেইবিলাক কথাত ক'লে এইবিলাক কথা ক'ব। তেওঁলোকেহে কৈছিল, আমিতো কোৱা নাই। এই কমিটমেণ্টবিলাক তেওঁলোকৰহে আছিল। তেওঁলোকে সেই কমিটমেণ্টবিলাক কিমান পূৰা কৰিলে আজি সুধিব খুজিছোঁ যে 19জন টি কমিউনিটিৰ MLA থাকে, মন্ত্ৰী থাকে। আজি হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত কেইজন আপোনাৰ তেওঁ মন্ত্ৰী লৈছে, কেইজন টি গাৰ্ডেনৰ বিধায়ক আছে, বিধায়িকা আছে। এই কথাবিলাক কিন্তু টি গাৰ্ডেনৰ মানুহবিলাকৰ বিশেষকৈ আশা যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে কিন্তু বিচাৰি ফুৰিছে যে আমাৰ ক'ৰবাত পলিটিকেল প্ৰতিনিধি কম হৈ গৈছে নেকি। বঙালী হিন্দু মানুহসকলে কিমান ভোট দিছে বিজেপিক, কংগ্ৰেছক নিদিলে, কিমান আশা দিছিল। আজি দিছপুৰত ব্ৰহ্মপুত্ৰ ভেলীৰ বঙালী হিন্দু মানুহখিনিয়ে মন্ত্ৰীৰ ঘৰ এটাত বহিবলৈ তেওঁলোকৰ ঠাই নাই। কাৰণ তেওঁ এজনো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী ধৰ্মত নাই, বঙালী হিন্দু মন্ত্ৰী নাই। আৰু বঙালী হিন্দু মন্ত্ৰী মই মোৰ আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত মই মনত পেলাই দিছোঁ 4জনকৈ আছিল। ডক্টৰ অৰ্ধেন্দু কুমাৰ দে, গৌতম ৰয়, গিৰীন্দ্ৰ মল্লিক, চন্দন চৰকাৰ। গতিকে সকলো কমিউনিটিৰ আজি মতবিলাক বেয়া। আজি কোচ ৰাজবংশী লোকসকলক আপোনালোকে দেখিছে, তেওঁলোকে আপোনাৰ আন্দোলন কৰিছিল, ৰাজপথত নামিছিল, গুৰুলকৈ মাৰিলে। মাৰাৰ পিছত তেওঁ যেতিয়া দেখিলে যে অলপ কথাটো বেয়া হৈছে SP ট্ৰেন্সফাৰ কৰিছে। SP ট্ৰেন্সফাৰ নহয় ন, গৃহমন্ত্ৰীক ট্ৰেন্সফাৰ কৰিব লাগে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰীৰ দায়িত্বত আছে, গৃহমন্ত্ৰীক ট্ৰান্সফাৰ কিয় নকৰিলে? গতিকে এই কথাবিলাক যেতিয়া কওঁ, বাৰে বাং কৰা কথাৰে তেওঁ গোটেইখন এটা প্ৰদূষিত পৰিৱেশ সৃষ্টি কৰিব খোজে। গাঁৱত আহিলে গম পাব যে তেওঁ কৈ থকা কথাবিলাকৰ কাৰণে কেৱল পুলিচৰ ওপৰত নিৰ্ভৰশীল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰে সেই কথালৈ ৰখি আছে। এই পুলিচ বাহিনী ন্যূনতম 0.1% বাহিৰে বাকী যিসকল নিষ্ঠাৱান লোক আছে তেওঁলোকে ভাবিছে আৰু টেটু চেপি ধৰিছে আমি নোৱাৰা হৈ গৈছোঁ, কিমান আৰু এনেধৰণৰ সহ্য আৰু ধৈৰ্য ধৰিম, ইলেকশ্যন ডিক্লেয়াৰ কৰক, তাৰপিছত আমি এই হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ আপোনাৰ অসাংবিধানিক যি ধৰণৰ কথা বতৰা সেইবিলাকক আমি প্ৰশ্ন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।